নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে এটা নতুন ভিডিঅ'ৰ সৈতে আমাৰ ইউটিউব চেনেল জব এডুকেশ্যন জ্ঞানপুৰলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল অসম নিযুক্তি 2023 আৰু 24 চনৰ ফালৰ পৰা পুনৰ এক আপোনালোকৰ বাবে নতুন খবৰ লৈ আহিছোঁ যি খবৰ আছে আপোনালোকৰ অংকনবাদীৰ ফালৰ পৰা হয় বন্ধু বান্ধৱীসকল অংকনবাদীৰ ফালৰ পৰা পুনৰ আপোনালোকৰ বাবে নতুন চাকৰি মুকলি হৈছে য'ত আপোনালোকৰ বাবে কৰ্মী আৰু সহায়কৰ পদ মুকলি হৈছে গতিকে বন্ধু বান্ধৱীসকল অংকনবাদী এই কৰ্মী আৰু সহায়কৰ পদৰ বাবে 18 বছৰৰ পৰা 40 বছৰলৈ আবেদন কৰিব পাৰিব গতিকে আপোনালোকে মিছ নকৰিব চতুৰ্থ বৰ্গৰ চাকৰি এই পদটোৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব লগতে কিমান পোষ্ট মুকলি হৈছে আৰু ক'ৰ পৰা এই পদবিলাক আহিছে সকলোখিনি আলোচনা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব ইয়াৰ উপৰি যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ So, বন্ধু বান্ধৱীসকল অফিচ অফ দ্য চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ কঠিয়াতলি নগাঁও ফালৰ পৰা আপোনালোকৰ বাবে এখন এমপ্লয়মেণ্ট নটিফিকেশ্যন মুকলি কৰিছে অংকনবাদী ৱৰ্কাৰ আৰু অংকনবাদী হেল্পাৰ অৰ্থাৎ সহায়িকাৰ ভেকেঞ্চি য'ত আপোনালোকৰ বাবে 42টা পোষ্ট মুকলি কৰিছে যিসকল ইয়াৰ কাৰণে ইণ্টাৰেষ্ট আৰু ইলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকলে সকলো ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিবনে নোৱাৰে সেইটো জানিবৰ কাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কাৰণ আমি ইয়াত সকলো ডিটেইলছ আপোনালোকক দিবলৈ ট্ৰাই কৰিম গতিকে বন্ধু বান্ধৱীসকল অংকনবাদী ৰিক্ৰুইটমেণ্ট 2024ৰ 1 নম্বৰত আপোনালোকৰ অংকনবাদী ৱৰ্কাৰ অৰ্থাৎ অংকনবাদী কৰ্মী যি পোষ্ট আছে তাতে আপোনালোকৰ পোষ্ট মুকলি হৈছে 14টা এই 14টা পোষ্টৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব কেণ্ডিডেট মাষ্ট হেভ পাছ হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ আপোনালোকে ক্লাছ 12 পাছ কৰা হ'ব লাগিব ইফ হাই ছেকেণ্ডেৰী পাছ কেণ্ডিডেট নট এভেইলেবল ইন এ পাৰ্টিকুলাৰ এৰিয়া দেন SSLC ASN পাছ কেণ্ডিডেটছ উইল অলছ' বি কনচিডাৰ্ড এজ ইলিজিবল যদিহে আপোনালোকে সেই পাৰ্টিকুলাৰ এৰিয়াৰ ফালৰ পৰা যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ নহয় তেন্তে আপোনালোকে 10 বা অৰ্থাৎ ASM পাছ কৰিলেও এই পোষ্টটোৰ কাৰণে আপোনালোকক কনচিডাৰ কৰা হ'ব য'ত আপোনালোকে দৰমহা পাব প্ৰতি মাহে 4500 টকাকৈ তাৰপিছতে বন্ধু বান্ধৱীসকল অংকনবাদী হেল্পাৰ যিটো আমাৰ সহায়িকা পোষ্ট থাকে সেই পোষ্টত আপোনালোকৰ টোটেল পোষ্ট মুকলি হৈছে 28টা গতিকে এই 28টা পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব কেণ্ডিডেট মাষ্ট বি পাছ SSLC বা ASM যদি আপোনালোকে পাৰ্টিকুলাৰ এৰিয়াৰ ফালৰ পৰা যদি আপোনালোকে SSLC পাছ বা ASM পাছ নহয় তেন্তে আপোনালোকে 9 পাছ হ'লেও এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব য'ত আপোনালোকক ইয়াৰ কাৰণে কনচিডাৰ কৰা হ'ব আৰু এই পোষ্টটোৰ কাৰণে আপোনালোকে দৰমহা পাব প্ৰতি মাহে 2250 টকাকৈ গতিকে বন্ধু বান্ধৱীসকলে যদি এই পোষ্টখিনিৰ কাৰণে ইলিজিবল হয় বা তেওঁলোকে ইণ্টাৰেষ্ট হয় তেওঁলোকে আবেদন কৰিব পাৰিব এতিয়া মেইন আহিছোঁ ইয়াৰ আদাৰ ক্ৰাইটেৰিয়া অফ অংকনবাদী ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বয়সৰ সময়সীমাটো হ'ব লাগিব মিনিমাম 18 বছৰ আৰু মেক্সিমাম আপোনালোকৰ বয়স হ'ব লাগিব 1 জানুৱাৰী 2023ত 44 বছৰ তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ৰেচিডেঞ্চি হিচাপে আপোনালোকে ইয়াৰ কাৰণে যে কৈছে কেণ্ডিডেট হু এপ্লাই ফৰ দ্য পোষ্ট অফ অংকনবাদী ৱৰ্কাৰ এণ্ড অংকনবাদী হেল্পাৰ চেল বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট ৰেচিডিং ইন এ কনচাৰ্ট অংকনবাদী চেণ্টাৰ ছাৰ্ভে এৰিয়া হুৱেৰ অংকনবাদী চেণ্টাৰ ইজ লোকেটেড অৰ্থাৎ যিসকল বন্ধু বান্ধৱী এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিম ভাবিছে তেওঁলোকে সেই যিটো অংকনবাদী চেণ্টাৰ লোকেটেড আছে তাৰ কাৰণে এটা আপোনালোকে এটা ৰেচিডেঞ্চিপ হ'ব লাগিব অৰ্থাৎ সেই পাৰ্মানেণ্ট তাৰে এটা ব্যক্তি হ'ব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে দ্য ৰেচিডেণ্ট প্ৰুফ অফ দ্য কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ অংকনবাদী ৱৰ্কাৰ অংকনবাদী হেল্পাৰ মাষ্ট বি ইছ্যুড বাই এ গাঁওবুঢ়া ৱাৰ্ড মেম্বাৰ এণ্ড প্ৰেচিডেণ্ট অফ গাঁও পঞ্চায়ত আপোনালোকে এখন লিখনি লাগিব যে আপোনালোকে সেই ঠাইৰে এটা পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় চ' এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যাব লাগিব চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ কঠিয়াতলি নগাঁও আপোনালোকে যাব লাগিব বিটুইন 11 AM পৰা 3 PM লৈকে আপোনালোকে খোলা থাকিব আপোনালোকে সেই সময়ত গৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদনৰ আপোনালোকৰ লাষ্ট ডেট আছে আপোনালোকৰ 2 জানুৱাৰী 2024 অৰ্থাৎ জানুৱাৰী মাহৰ 2 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে এতিয়াৰ পৰা আপোনালোকে যাব পাৰিব আজি যাব পাৰিব আপোনালোকৰ আবেদনটো চলি আছে আৰু ইয়াৰ কাৰণে আপোনালোকে লগত লৈ যাব লাগিব আপোনালোকৰ নিজৰ পাছপোৰ্ট সাইজ ফটো কালাৰ 2 কপিকে লাগিব এজ প্ৰুফ লাগিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব এড্ৰেছ প্ৰুফ লাগিব আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট ডিজেবিলিটি চাৰ্টিফিকেট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এই তিনিখন যদি আছে লগত লৈ যাব পাৰিব কম্পালচৰি নহয় যদি আপোনালোকে আছে নিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল ইম্পৰ্টেণ্ট ডেটটো যোৱা 19 ডিচেম্বৰ তাৰিখৰ পৰা আপোনালোকৰ এই পোষ্টখিনিৰ কাৰণে আবেদনটো চলি আছে আৰু লাষ্ট 2 জানুৱাৰীলৈকে আপোনালোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব সম্পূৰ্ণ আপোনালোকৰ হাতত
12-13 দিন আপোনালোকক সময় দিছে আপোনালোকে এই সময়কিনৰ ভিতৰতে আপোনালোকে আবেদন কৰিব পাৰিব এতিয়া মেইন কথাটো হ'ল ইয়াৰ কাৰণে সিলেকশ্যন প্ৰচেছটো সিলেকশ্যন প্ৰচেছ কেনেদৰে হ'ব আপোনালোকৰ সিলেকশ্যন প্ৰচেছৰ কাৰণে এটা ইণ্টাৰভিউ হ'ব এটা উল্লেখ কৰিছে দ্য সিলেকশ্যন অফ অংগনবাদী ৱৰ্কাৰ এণ্ড অংগনবাদী হেল্পাৰ উইল বি কমপ্লিটেড থ্ৰু ইণ্টাৰভিউ এটা আপোনালোকৰ ইণ্টাৰভিউৰ যোগেদি আপোনালোকৰ এটা সিলেকশ্যন হ'ব আৰু সিলেকশ্যনৰ কাৰণে অৰ্থাৎ বা ইণ্টাৰভিউৰ কাৰণে আপোনালোকৰ যিখন এখন নটিছ বোৰ্ড মাৰিব সেই নটিছ বোৰ্ডখন আপোনালোক কোনো ধৰণৰ অফিচিয়েল ছাইডত নিদিয়ে আপোনালোকে তাৰে যিটো অফিচ থাকিব সেই অফিচৰ যিখন নটিছ বোৰ্ড থাকিব নটিছ বোৰ্ড আপোনালোকে বাৰে বাৰে ভিজিট কৰি থাকিব লাগিব অৰ্থাৎ তাতে আপোনালোকৰ তাতে নটিছ বোৰ্ডখন মাৰিব যে আমুক তাৰিখে ইণ্টাৰভিউটো হ'ব আপোনালোকে তাতহে গৈ পাব আমি কোনো আপোনালোক দিব নোৱাৰিম গতিকে আপোনালোকে তাৰ অফিচত গৈ আপোনালোকে ইয়াৰ যিখন অফিচিয়েল নটিছ বোৰ্ড থাকিব তাত গৈ আপোনালোকে ৰেগুলাৰলি ভিজিট কৰিব লাগিব আৰু তাৰপিছতে ফাইনেল সিলেকশ্যন আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ যিখিনি মাৰ্কছ থাকিব তাৰ ওপৰত আপোনালোকৰ বেছ কৰি পিনে আপোনালোকক সিলেকশ্যন কৰা হ'ব গতিকে বন্ধু বান্ধৱীসকলে যদি এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিম ভাবিছে তেওঁলোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব যিহেতু আপোনালোকৰ অংগনবাদীৰ ৱৰ্কাৰ হেল্পাৰ ফালৰ পৰা 42টা পোষ্ট মুকলি হৈছে গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত এইখিনি দিবলৈ চেষ্টা কৰিলোঁ যে অংগনবাদী ফালৰ পৰা বিচাৰি ফুৰা চাকৰিসমূহ আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ' চাই ভালদৰে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে চাই থাকিব তাৰোপৰি বন্ধু বান্ধৱীসকলে যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে এনেধৰণৰ চাকৰি খবৰ পাই থবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম